হেল্ল' এভৰিৱান, মই আপোনালোকক এনেকুৱা এটা বস্তু দেখাবলৈ গৈ আছোঁ যিটো লোকেল হয় আৰু ইয়াত লোকেল মানুহে এইটো জাষ্ট বনাই আপোনালোকক দেখাই আছোঁ। এয়া হৈছে শুকান মাছ আৰু ইয়াত মাছবিলাকক শুকাই থৈছে আৰু ইয়াত টেঙাবাৰী দৃশ্য। টেঙাবাৰীত কিমান ধুনীয়াকৈ মানুহ মানে এগৰাকী মানুহে লেডিজ মানুহে কিমান ধুনীয়াকৈ মাছ মাৰি চাফা কৰি শুকাই থৈছে আৰু এইটোক শুকান মাছ বনাব। ইয়াত মানে একদম মানে পুৰা পিয়'ৰ হয়, ইয়াত কোনো মেডিচিন নাই শুকাব আৰু ইয়াত নিমখ যাব। এইটো চাওক কিমান ধুনীয়া আৰু এইফালেও কৰে কিন্তু আজি কম। মোৰ বহুতো ভাল লাগিলে। চাওক অৱশ্যে আপোনালোকক দেখাই দিওঁ, এয়া হৈছে শুকান মাছ আৰু মই বৰ্তমান আছোঁ টেঙাবাৰী এই দৃশ্য। টেঙাবাৰী আজি 26 জানুৱাৰী বুলি ফুৰিব আহিলোঁ আৰু এয়া হৈছে টেঙাবাৰী দৃশ্য। আৰু টেঙাবাৰী এটা বহুত মানে নদীৰ কাষত থকা এখন গাঁও হয় আৰু এয়া টেঙাবাৰী হৈছে দিনজান বেলট্ৰি কেম্প পাৰ হৈ পিনে আৰু টেঙাবাৰী আচলতে ডিব্ৰুগড় সমষ্টিত পৰে আৰু ইয়াত যিবিলাক চাইছে চব পানীত মানে বাঁহ ৰখাবৰ কাৰণে, যাতে মাটি খহি নাযায় ৰখাবৰ কাৰণে এইবিলাক দিছে, চাব পাৰে আপোনাক। আৰু সেয়া চব পিকনিক স্পট, মুলুক গাঁও পিকনিক স্পট টেঙাবাৰী, চাই লওক। কিছুদিন আগে জানুৱাৰী মাহত আমাৰ প্ৰাক্তন যি মুখ্যমন্ত্ৰী সৰ্বানন্দ সিংহ ডাঙৰীয়া ইয়াত আহিছিলে আৰু ভিজিট কৰি গৈছিলে। আৰু এই টেঙাবাৰী যিখন ঠাই আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সিংহ ডাঙৰীয়াৰ মানে জন্মস্থান আৰু তেখেতে এই জেগাটোৰ কাৰণে বহুত কিবা কিবি ভাল কাম কৰিলে আৰু টেঙাবাৰী মানুহৰ কাৰণে বহুতো উন্নয়ন মানে কৰিবৰ কাৰণে বহুত চেষ্টা কৰিছে আৰু বহুত ভাল কৰি থৈ গৈছে। চাওক এয়া যাতে পাৰ ভাঙি নাযায়, বহুত প্ৰচেষ্টা চলাই আছে আৰু আগতো যাতে ভাল হ'ব। এয়া চাওক